সিদ্ধাৰ্থে জুবিনক চেছ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি। আৰু চবতকৈ এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়াই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়াই সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। আৰু সেইকাৰণে এইখিনি তথাপিও মই বিৰাট ভাল পাইছোঁ যে যোৱাকালি আমাৰ ৰায়টো বিৰাট ভাল, ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এনে ভেৰি গুড মানে এটা ডিচিশ্যন দিছে যে চিজ কৰক। কিন্তু এই আগতে খুলিয়ে দিব নালাগে ন বস্তুবোৰ, এটা হত্যাকাৰী বস্তুবোৰ কেনেকৈ খুলি দিছে। আৰু এই 4 কোটিটো মই কৈছোঁ, এই 4 কোটি 4.5 কোটি যিখিনি আছে, আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে। আৰু তহঁতে এই এটা অৱস্থা কৰিলি, এনেকুৱা এজন ইন'চেণ্ট মানুহ যোনে পইচাকেইটা মানে আচৰিত পাওঁ। জুবিনক যদি হাতত তুমি 10টা নোট দি দিয়া, সি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি। মই এতিয়াও একেটা কথা কৈছোঁ, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক কয়, আমি আৰু গুচি তাৰ জুবিনৰ পৰা খুজি দিলোহেঁতেন তোক। কিন্তু তহঁতে মানুহ এটা এনেকুৱা এজন মানুহে এতিয়া মানে ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। এতিয়া মানুহে ৰাস্তাত দেখিলে, মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। চ' এইচব বস্তু দুখ লগা। চ' মই কওঁ যে চব ন্যায় একো নহ'লেও ভগৱানটো আছে ন, বেলেগ মই বাকী নাই। ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব।